হেল্ল' ফ্ৰেণ্ডছ, মই কিশলয় তামুলী পুনৰ আপোনালোকক আজি মোৰ চেনেল ষ্টাডিজ ইষ্টলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকলৈ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছজনিত প্ৰশ্ন আনিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। গতিকে বিলম্ব নকৰি ফ্ৰেণ্ডছ, আজিৰ ছেশ্যনৰ মূল অংশলৈ আহিছোঁ। আজিৰ ছেশ্যনৰ প্ৰথম প্ৰশ্নটো হৈছে Consider the following and find out the correct statement or statements. প্ৰথম ষ্টেটমেণ্টটো দিয়া আছে, নিউ ডেভেলপমেণ্ট বেংক ৱাজ এষ্টাব্লিছড বাই দ্য ব্ৰিক্স কাণ্ট্ৰিজ ইন 2015। আৰু পিছৰ ষ্টেটমেণ্টটো দিয়া আছে, ৰিচেণ্টলি বাংলাদেশ হেজ বিকাম এ নিউ মেম্বাৰ অফ নিউ ডেভেলপমেণ্ট বেংক। ইয়াত থকা দুইটা ষ্টেটমেণ্টেই কাৰেক্ট হয়, গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, both 1 and 2। নিউ ডেভেলপমেণ্ট বেংকটো ব্ৰিক্স কাণ্ট্ৰিবোৰৰ দ্বাৰা 2015 চনত স্থাপন কৰা হৈছিলে। আৰু এই ব্ৰিক্স কাণ্ট্ৰিত মূলতঃ 5খন দেশ আছে। সেই দেশকেইখন হৈছে ব্ৰাজিল, ৰাছিয়া, চাইনা, ইণ্ডিয়া আৰু চাউথ আফ্ৰিকা। এই 5খন দেশ মূলতঃ ব্ৰিক্স কাণ্ট্ৰিৰ গোটবোৰত আছে। আৰু এই ব্ৰিক্স কাণ্ট্ৰি গোটটোৱে নিউ ডেভেলপমেণ্ট বেংক স্থাপন কৰিছিলে। আৰু শেহতীয়া সময়ত বাংলাদেশৰ উপৰিও UAE আৰু উৰুগুৱে এই দুইখন কাণ্ট্ৰি ইয়াৰ মেম্বাৰ হিচাপে পৰিগণিত হৈছে। গতিকে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, both 1 and 2। Recently, Simbex maritime exercise was in news. It is conducted between India and Sri Lanka, India and Singapore, India and US, India and France. ইয়াত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, ইণ্ডিয়া এণ্ড ছিংগাপুৰ। চিমবেক্স মেৰিটাইম এক্সাৰচাইজটো ইণ্ডিয়া আৰু ছিংগাপুৰৰ মাজত এনুৱেলি কণ্ডাক্ট কৰা হয়। আৰু এই মেৰিটাইম এক্সাৰচাইজটো 1994 পৰা অনুষ্ঠিত হৈ আহিছে। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ইণ্ডিয়া এণ্ড ছিংগাপুৰ। Rosh Hashanah is the new year of which community? Option A Persian, option B Jewish, option C Palestinian, option D Catholic. ইয়াত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, জিউইছ। ইহুদীসকলে ৰছ হাছনাক নিউ ইয়েৰ হিচাপে বা নৱবৰ্ষ হিচাপে পালন কৰে। আৰু যি পাৰ্চিয়ান কমিউনিটি আছে, সেই পাৰ্চিয়ান কমিউনিটিয়ে নৱৰোজক নিউ ইয়েৰ হিচাপে পালন কৰে। আৰু ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে নৱৰোজ উৎসৱটো দিল্লীৰ চুলতান বলবনে প্ৰচলন কৰিছিলে। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, জিউইছ। Find out the correct statement or statements. The National Bureau of Animal Genetic Resources (NBAGR) has recognized the Manda buffalo as the 19th breed of buffaloes found in India. Manda buffalo are native to the Western Ghats. Option A only 1, option B only 2, option C both 1 and 2, option D none. ইয়াত থকা প্ৰথম ষ্টেটমেণ্টটো কাৰেক্ট হয়, গতিকে ফাৰ্ষ্ট ষ্টেটমেণ্ট ইজ কাৰেক্ট। কিন্তু ইয়াত যিটো ছেকেণ্ড ষ্টেটমেণ্ট দিয়া আছে, মাণ্ডা বাফেলো আৰ নেটিভ টু দ্য ৱেষ্টাৰ্ণ ঘাটছ, সেই ষ্টেটমেণ্টটো কাৰেক্ট নহয়। ইয়াক পশ্চিম ঘাটৰ পৰিৱৰ্তে পূৰ্ব ঘাট পৰ্বতমালা যি আছে, ইষ্টাৰ্ণ ঘাট, সেই পূৰ্ব ঘাট পৰ্বতমালাৰ ওচৰে পাঁজৰে দেখিবলৈ পোৱা যায়। গতিকে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, অনলি 1। Which country has adopted Bitcoin as the legal tender money recently for the first time? Option A Venezuela, option B Lebanon, option C El Salvador, option D Greece. ইয়াত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, এল চালভাডৰ। এল চালভাডৰে শেহতীয়া সময়ত পোনপ্ৰথমবাৰৰ বাবে বিটকইনক নিজৰ দেশৰ লিগেল টেণ্ডাৰ মানি হিচাপে স্বীকৃতি প্ৰদান কৰিছে। Which of the following statements is correct? Smoke towers are constructed to measure the level of pollution. World's first smoke tower was constructed in India recently. Option A only 1, option B only 2, option C both 1 and 2,
অপশ্যন ডি নান শেহতীয়া সময়ত এই স্মক টাৱাৰৰ কথাটো চৰ্চালৈ আহিছিলে আৰু এইটো আমাৰ এনভাইৰনমেণ্টৰ দিশৰ পৰা চাবলৈ গ'লে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ফ্ৰেণ্ডছ ইয়াত যিটো প্ৰথম অপশ্যনটো দিয়া আছে স্মক টাৱাৰ্ছ আৰ কনষ্ট্ৰাক্টেড টু মেজাৰ দ্য লেভেল অফ পলিউশ্যন এইটো ষ্টেটমেণ্ট ভুল হয় স্মক টাৱাৰবোৰ মানে পলিউশ্যন বা প্ৰদূষণ জুখিবলৈ ব্যৱহাৰ কৰা নহয় ইয়াক লাৰ্জ স্কেল এয়াৰ পিউৰিফায়াৰ হিচাপে ব্যৱহাৰ কৰা হয় মানে যদি কিবা পলিউটেণ্ট পাৰ্টিকলছ থাকে বায়ুত তেতিয়া সেইবোৰ নিষ্কাশন কৰি বায়ু প্ৰদূষণ হ্ৰাস কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা স্মক টাৱাৰে পালন কৰে আৰু সেইবাবে এই স্মক টাৱাৰসমূহ নিৰ্মাণ কৰা হয় আৰু যিটো ছেকেণ্ড ষ্টেটমেণ্ট দিয়া আছে ৱৰ্ল্ডছ ফাৰ্ষ্ট স্মক টাৱাৰ ৱাজ কনষ্ট্ৰাক্টেড ইন ইণ্ডিয়া ৰিচেণ্টলি শেহতীয়া সময়ত ভাৰতবৰ্ষত দিল্লীত এটা স্মক টাৱাৰ নিৰ্মাণ কৰা হৈছে এইটো হয় কিন্তু এই স্মক টাৱাৰটো ভাৰতৰ ভিতৰত নিৰ্মাণ কৰা স্মকহে মানে প্ৰথমটো স্মক টাৱাৰ বিশ্বৰ প্ৰথম স্মক টাৱাৰটো 2017 চনত চাইনাৰ বেইজিঙত নিৰ্মাণ কৰা হৈছিলে গতিকে ছেকেণ্ড ষ্টেটমেণ্টটো ইয়াত ভুল হয় গতিকে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নান ইয়াত থকা কোনো এটা ষ্টেটমেণ্টে শুদ্ধ নহয় Which is the first state in India to have 100% COVID vaccination of all eligible residents? Option A Himachal Pradesh, option B Punjab, option C Goa, option D Orissa. ইয়াত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ হিমাচল প্ৰদেশ হিমাচল প্ৰদেশত ইতিমধ্যে আটাইবোৰ ইলিজিবল ৰেচিডেণ্টছক ক'ভিড ভেকচিনেশ্যন কৰা হৈছে ঠিক সেইদৰে গোৱা হৈছে দ্বিতীয়খন ৰাজ্য য'ত মানে আটাইবোৰ ইলিজিবল ৰেচিডেণ্টক ক'ভিড ভেকচিনেশ্যন কৰা হৈছে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হিমাচল প্ৰদেশ Consider the following statements and find out the correct option. Judima rice wine is a traditional homemade rice wine of Dimasa community of Assam. It is the first traditional wine of Northeast India to get GI tag. Option A only 1, option B only 2, option C both 1 and 2, option D none. Friends, ইয়াত থকা দুইটা ষ্টেটমেণ্টে কাৰেক্ট হয় গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি both 1 and 2. জুডিমা ৰাইচ হৈছে ডিমাচা কমিউনিটিৰ এটা ট্ৰেডিশ্যনেল মানে ৰাইচ ৱাইন আৰু ইয়াক ইতিমধ্যে GI টেগ প্ৰদান কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এইটোৱে হৈছে প্ৰথমটো ট্ৰেডিশ্যনেল ৱাইন যাক GI টেগ প্ৰদান কৰা হৈছে Consider the following statements regarding GST Appellate Tribunal. There is no provision of the GST Appellate Tribunal in the GST Act. Establishment of GST Tribunal will reduce the burden of the High Courts. Which of the above statement or statements is are correct? Option A only 1, option B only 2, option C both 1 and 2, option D none. ইয়াত যিটো প্ৰথম ষ্টেটমেণ্ট দিয়া আছে there is no provision of the GST Appellate Tribunal in the GST Act সেইটো ৰং হয় কিয়নো যিটো সেকশন 109 আছে GST এক্টৰ মানে যিটো সেকশন 109 আছে সেই অনুসৰি কোৱা হৈছে যে এটা এপিলেট ট্ৰিবিউনেল GST কামকাজবোৰ চোৱাচিতা কৰিবৰ বাবে গঠন কৰিব পৰা যাব আৰু যিটো সেকেন্ড ষ্টেটমেণ্ট দিয়া আছে এষ্টাব্লিশমেণ্ট অফ GST ট্ৰিবিউনেল উইল ৰিডিউস দ্য বাৰ্ডেন অফ দ্য হাই কোৰ্টছ এইটো ষ্টেটমেণ্ট কাৰেক্ট হয় গতিকে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অনলি 2 Recently, cricketer Evander Locke was in news. What is this? World's northernmost point of land, a new species of butterfly, an inactive volcano, a new species of fish. That correct answer to is option A, world's northernmost point of land. শেহতীয়া সময়ত বিজ্ঞানীসকলে গ্ৰীণলেণ্ডৰ ওচৰত ক্ৰিকেটাৰ এভানাৰ লক নামৰ এটা ক্ষুদ্ৰ দ্বীপপুঞ্জ আৱিষ্কাৰ কৰিছে আৰু এই যি দ্বীপপুঞ্জটো আৱিষ্কাৰ কৰা হৈছে সেইটো সি বেড মাড আৰু মেৰিন সইলৰ দ্বাৰা গঠিত গতিকে ইয়াত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ৱৰ্ল্ডছ নৰ্দাৰ্ণমষ্ট পইণ্ট অফ লেণ্ড এইটো স্পেলিং ভুল হৈ গৈছে এইটো কিউ হয় একচুৱেলি ক্ৰিকেটাৰ এভেনাৰ লক
Find out the correct statement or statements. Battle of Sorgarahi was fought between Afghans and 36th Regiment on 12 September 1897. It was fought in Afghanistan near Kandahar. Sorgarahi Day is observed for the first time in 2017. Option A only 1, option B only 2, option C 1 and 3, option D 1 to 3. ইয়াত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি 1 and 3. বেটল অফ সৰগৰাহীখন 1897 চনত হৈছিলে আৰু পঞ্জাবৰ ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে 2017 চনত সৰগৰাহী ডে উদযাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে কিন্তু ইয়াত যেটো সেকেন্ড স্টেটমেন্ট দিয়া আছে ইট ওয়াজ ফট ইন আফগানিস্তান নিয়াৰ কান্দাহাৰ এই স্টেটমেন্টটো ভুল হয় এটো আফগানিস্তানত হোৱা নাছিলে এই যুদ্ধখন হৈছিলে নৰ্থ ৱেষ্ট ফ্ৰন্টিয়াৰ প্ৰভিন্সৰ ওচৰ এডোখৰ জেগাত আৰু এই জেগাডোখৰ বৰ্তমান পাকিস্তানত আছে দিয়া হৈছে বেটল অফ সৰগৰাহী ইয়াৰ ওপৰত এখন সিনেমাও আহিছিলে হেকতীয়া সময়ত কেশৰী বুলি আপোনালোকে চাব পাৰে Consider the following statements and find out the correct option. AUKUS is a trilateral partnership between Australia, UK and USA. Australia joined this partnership for its maritime security. AUKUS will also strengthen its bilateral relationship with other nations in Indo-Pacific regions such as Japan, Thailand, etc. ইয়াত থকা তিনটা স্টেটমেন্টে শুদ্ধ হয় গতিকে ইয়াত কারেক্ট আনসার হ'ব অপশন ডি 1 to 3 এই অকস পেকখন এটা আমাৰ স্ট্ৰেটেজিক মানে এক বুলি এখন মানে অকস যিখন পেক হয় একচুয়ালি এখন এটা স্ট্ৰেটেজিক পেক বুলি আমি ক'ব পাৰোঁ আৰু যদিও ইয়াত মেৰিটাইম সিকিউৰিটি কথা কোৱা হৈছে বা অন্যান্য মানে ইণ্ডো পেচিফিক যিটো ৰিজন আছে তাত শান্তি স্থাপনৰ উদ্দেশ্যে এই পেকখন কৰা হৈছে কিন্তু ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে উক্ত অঞ্চলত চীনৰ যিটো মানে আগ্ৰাসী যিটো মানে মনোভাৱ যিটো মানে চীনৰ এক্সপানশনিষ্ট পলিসি হেতু ৰোধ কৰা উল্লেখযোগ্য যে অকাছৰ দৰে USA জাপান ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াই কোৱাড গ্ৰুপ ফৰ্ম কৰিছে এটো এটা ইম্পৰ্টেন্ট হয় আপোনালোকে মনত ৰাখিব আৰু এটা এডিশনাল ইনফৰমেশন আপোনালোকক দি থৈছো এই অকাছ পেক্টৰ অধীনত অষ্ট্ৰেলিয়াক আমাৰ আমেৰিকা আৰু ইংলেণ্ডে এখন মানে নিউক্লিয়াৰ সাবমেৰিন এচিভ কৰাৰ বাবে সহযোগ আগবঢ়াব গতিকে কারেক্ট আনসারটো হ'ব অপশন ডি 1 to 3 Consider the following statements and find out the correct option. The ease of doing business report is published by the IMF. Recently, decision has been taken not to continue the publishing of this report. This report is published on the basis of 10 parameters. Option A only 1, option B 1 and 2, option C 2 and 3, option D 1 to 3. Friends, ইয়াত থকা স্টেটমেন্ট কিটালে যদি আমি মন কৰো তেন্তে দেখিম যে যেটো প্ৰথম স্টেটমেন্ট দিয়া আছে এটো ৰং হয় ইজ অফ ডুইং বিজনেস ৰিপৰ্টটো IMF এ পাবলিশ নকৰে এটো ওয়ার্ল্ড ব্যাংকে পাবলিশ কৰে কিন্তু হেকতীয়া সময়ত ওয়ার্ল্ড ব্যাংকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ইজ অফ ডুইং বিজনেস ৰিপৰ্টটো আৰু ভৱিষ্যতে পাবলিশ কৰা নহব আৰু এই ইজ অফ ডুইং বিজনেস ৰিপৰ্টটো মূলত 10টা প্যাৰামিটাৰৰ ওপৰত ভিত্তি কৰি পাবলিশ কৰা হৈছিল গতিকে ইয়াত কারেক্ট আনসারটো হ'ব অপশন বি অপশন সি 2 and 3 এইবোৰ আছিল ইজ অফ ডুইং বিজনেস ৰিপৰ্ট পাবলিশ কৰা প্যাৰামিটাৰ যেনে ইয়াত দিয়া আছে starting a business employing workers dealing with construction permits getting electricity এনে ধৰণৰ মূলত 10টা প্যাৰামিটাৰৰ ওপৰত ভিত্তি কৰি পেলাই ইজ অফ ডুইং বিজনেস ৰিপৰ্ট পাবলিশ কৰা হৈছিল
Which of the following statement or statements is are correct? Archaeologist James Priestley discovered the Sanskrit inscriptions for the first time in 1836. Sanskrit inscriptions are belong to Brahmi scripts. These inscriptions are mainly found in north and central India only. Option A only 1, option B only 2, option C 1 and 2, option D 1 to 3. The correct answer to hobo option C 1 and 2. Archaeologist James Priestley দ্বাৰা পোন প্ৰথমবাৰবে 1836 চনত এই যেটো ইনস্ক্ৰিপচন আছে সংস্কৃত ইনস্ক্ৰিপচন হেতু আৱিষ্কাৰ কৰা হৈছিল আৰু তেওঁ উত্তৰাখণ্ডৰ ওচৰৰ বাৰাহাট নামৰ এডোখৰ জেগাত এই ইনস্ক্ৰিপচনটো আৱিষ্কাৰ কৰিছিল আৰু যেটো সেকেন্ড স্টেটমেন্ট দিয়া আছে হেতু ইয়াত কাৰেক্ট হয় সংস্কৃত ইনস্ক্ৰিপচনস আৰ বিলং টু ব্ৰাহ্মী স্ক্ৰিপ্টস ই ব্ৰাহ্মী লিপিৰ অন্তৰ্গত কিন্তু যেটো থাৰ্ড স্টেটমেন্ট দিয়া আছে হেতু ৰং হয় কিয়নো ইয়াক কেৱল উত্তৰ আৰু মধ্য ভাৰততে দেখিবলৈ পোৱা নাযায় উত্তৰ আৰু মধ্য ভাৰতৰ উপৰিও ইয়াক আমি ইণ্ডোনেছিয়াটো দেখিবলৈ পাওঁ আৰু ভাৰতবৰ্ষৰ মূলত আমি উদয়গিৰি কেভছ তাৰ পিছত নাগাৰ্জুনা কেভছ ইত্যাদিত এই ইনস্ক্ৰিপচনটো আমি দেখিবলৈ পাওঁ এইটো হৈছে সংস্কৃত ইনস্ক্ৰিপচন ইয়াক সংস্কৃতি বুলি কোৱা হয় কিয়নো এইটো কোন শেপ হয় অৰ্থাৎ মানে হামুকৰ আকৃতিৰ হয় আৰু হেবে ইয়াক সংস্কৃতি বুলি কোৱা হয় NABARD has approved loan for yak rearing in which state or union territory recently? Option A Sikkim, option B Ladakh, option C Arunachal Pradesh, option D Uttarakhand. That correct answer to is option C Arunachal Pradesh. NABARD e hekotia samoyot Arunachal Pradeshot yak rearingor babe ba yak palonor babe loan approve korise. Which state has received the GI tag for Sojat Mehendi recently? Option A Rajasthan, option B Madhya Pradesh, option C Gujarat, option D Haryana. Here correct answer to hobo option A Rajasthan. Recently India launched its first ballistic missile ship. The name of the ship is INS Dhruv, INS Sindhugir, INS Vishal, INS Kripan. Ekhotia samoyot Bharatborshoi nijor prothomkhon ballistic missile ship launch korise. Iar naam ki hudise aru iar naam hoise INS Dhruv. So here correct answer is option A INS Dhruv. Friends, আজি মই আপোনালোকলে শেষৰ ভাগত সেপ্টেম্বৰ মাহৰ কিছুমান ইম্পৰ্টেন্ট ডেজ লৈ আহিছো কোন তাৰিখে কি দিবস উদযাপন কৰা হয় মূলত হে ইয়াত আলোচনা কৰা হৈছে মই আপোনালোকলে কিছুমান সিলেক্টেড ইম্পৰ্টেন্ট ডেজ আনিছো যিবোৰ বিভিন্ন ধৰণৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে যেনে 2 সেপ্টেম্বৰত আমাৰ ৱৰ্ল্ড কোকোনাট ডে পালন কৰা হয় ঠিক সেইদৰে 8 সেপ্টেম্বৰত ইন্টাৰনেশ্যনেল লিটাৰেসি ডে পালন কৰা হয় 9 সেপ্টেম্বৰত ৱৰ্ল্ড ইলেক্ট্ৰিক ভেহিকল ডে পালন কৰা হয় 14 সেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয় 16 সেপ্টেম্বৰত ৱৰ্ল্ড ওজন ডে পালন কৰা হয় 18 সেপ্টেম্বৰত ৱৰ্ল্ড বেম্বু ডে পালন কৰা হয় 22 সেপ্টেম্বৰত ৱৰ্ল্ড ৰাইনো ডে পালন কৰা হয় 25 সেপ্টেম্বৰত অন্তোদয়া দিৱস পালন কৰা হয় 27 সেপ্টেম্বৰত ৱৰ্ল্ড টুৰিজম ডে পালন কৰা হয় আৰু 28 সেপ্টেম্বৰত ৱৰ্ল্ড ৰেবিজ ডে পালন কৰা হয় গতিকে ফ্ৰেন্ডছ এয়া আছিল আজি সমু ভিডিওটো এই ভিডিওটোৰ যোগেদি মই আপোনালোকলে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ প্ৰয়াস কৰিলো যিবোৰ আমাৰ আগন্তুক দিনত APSC ৰ দৰে পৰীক্ষাত অহাৰ সম্ভাৱনা আছে আশা কৰিছো আপোনালোকে এই ভিডিওটো চাই ভাল পালে আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ ভিডিওটো লাইক কৰিব আৰু মোৰ চেনেলটো বৰ্তমান সময়লৈ যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব ধন্যবাদ